নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আইছো আৰু ৰেচিপিটো চাই কেনে লাগে আপোনালোকে জনাব আৰু আজিৰ ৰেচিপিটো হৈছে কচুৰ কুমলীয়া পাতটোৰ লগত মাছৰ আঞ্জাখান যিখান আঞ্জা সকলে খায় আৰু খাবৰ কাৰণে বহুত খদে লাগে সেই কাৰণে বহুতে খায় আৰু মই ভাবলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো যদি ৰেচিপিটো চাই কেনে ভাল লাগে তেতিয়ালে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব যদি ফেসবুক পেজৰ ফালৰ পৰা চাইছে পেজটো ফলো কৰি দিব যদি ইউটিউব চেনেল ফালৰ পৰা চাইছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কেনকে বনাং সম্পূৰ্ণ কৰি দেখাম বনাবৰ কাৰণে যিমানটো সহজ খাবৰ কাৰণে সিমানটোৱে সোৱাদ আৰু বেছি টান নহয় আৰু ৰেচিপিটো আপোনালোকক একদম সম্পূৰ্ণ কৰি প্ৰথমৰ পৰা দেখাও চাই থাকিব আপোনালোকে শেষলৈকে প্ৰথমতে কুমলীয়া পাতখিনি কচুৰ কুমলীয়া পাতখিনি বাৰীৰ পৰা ছিঙি আনলো তাৰ পিছতে ছিঙি আনাৰ পাছতে ধুই মিলি ললো লৈ কেনে অলপ সময় ৰ'দত দিলো দি কেনে ইটা মই কেৰাহীত পানী বহাই দিছো এইখিনিত অলপমান মই বইল কৰি লম প্ৰায় 80% মই বইল কৰি লম তেতিয়া খুজাৰো ভয়নাতকে আৰু খাবৰ কাৰণে সদয় এই বইল কৰি লোৱাৰ পিছত জ্বালা নিমখ পিয়াজ দি কেনে পিটিকিও খাব পাৰি দেই তাৰ পিছত বইল কৰা হৈ গেল ইটা মই এখন একদম ফুটা ফুটা থাকা এখন কৰাছত মই নামে লম যাতে পানী হিন্তি ভালকে যায় পানী হিন্তি থাকলি অলপমান গলত খুজা সম্ভাৱনা থাকে ন কিন্তু কলা কচু নুখুজে অলপও নুখুজে যদি নল কচু হয় অলপমান খুজাবৰ কাৰণে ভয় থাকে কিন্তু কলা কচু অলপও নুখুজে ইটা মই গটেইখিনিয়ে পানীৰ পৰাই তুলি ৰাখিম পানী অলপন যাতে নাথকে তাৰপিছত এফালে লাগব মাছ আজি ৰেচিপিখনত মাছ দি কেনে বনাম মাছ নহা কৰিও বনাব পাৰি আৰু এফালে মাছখিনি ধুনিয়া কৰি ধুই মিলি লৈছো বাৰীৰ পৰাই পুখুৰীত মাৰি আনছো মই তাৰপিছত মাছ ভাজানো কি কম মাছ ভাজিয়ে ললো গটেইখিনি মাছ একেলগতে ভাজি লম ইটা ধুনিয়াকৈ ৰঙা ৰঙা কৰি কেনে ভাজিম তাৰপিছত মাছ ভাজা হৈ গেল হৈ যোৱাৰ পাছত তা মই এফালে এটু কেৰাহীত মাছ ভাজা জলদি নহৈ কাৰণে মই নেক্সট এটা বেলেগ কেৰাহীত বহিছে এইটো দেখছি না ওপৰ ফালে দি আছে তাৰপিছত এফালে এখন কেৰাহীত তেল দিলো তেল দি কিনে তেল গৰম হৈ যোৱাৰ পাছত 1 চামুচ জিৰা দিছো আৰু আধা চামুচ পাঁচফোৰণ দিছো দি কিনে দুটা শুকনা জ্বালা দিছো এই এখন যদি ৰেচিপি বনাং খুজে কিন্তু বহুত তাৰ মানে জ্বালা লাগে জ্বালা হলি খাবৰ কাৰণে বেছি ভাল লাগে তাৰপিছত পিয়াজ দিছো পিয়াজ এটা দিছো এটা দি কিনে ধুনিয়া কৰি ৰঙা কৰি ভাজি লৈছো তাৰ পিছতে নহৰু দিছো ডাঙৰ কৰি এটা নহৰু দিছিলো ধুনিয়া কৰি খুন্দি লৈছো নহৰুটো খুন্দি লৈ কেনে ইটা মই তেলত দি দিছো দি কেনে 1 মিনিট মান সময় ভাজিম নহৰু ভাজাতে বেছি টাইম নালগে যেহেতু নহৰুখিনি মই ভালকে ভাজি লৈছো ধুনিয়া কৰি ৰঙা কৰি তাৰ পিছতে এই হিন্দে কচুখিনি যি উঠে ৰাখছিলো সেই কচুখিনি ইটা মই দি দিলো এতে কচুখিনি দি কেনে ইটা মই ভালকে অলপ সময় ভাজি থাকিম মানে কচু দি মই নুকুটা কৰি দিছো ভালকে আগিলা গুছি কেনে ডাইৰেক্ট দি দিছো সেই কাৰণে মই কচুখিনি ইটা ভালকে অলপমান খন্তি পাতে দি অলপমান থেতলে দিম আৰু দিয়াৰ পাছত ভালকে হিন্দাত ভাজি ললো ইটা মই নিমখ দিছো যিখিনি সোৱাদ অনুসৰি লাগে সেইখিনি নিমখ দিছো আৰু প্ৰয়োজন অনুসৰি হালধিখিনি দিছো ইটা পুনৰ মই হালধি নিমখ খিন্তি যি দিলো সেইখিনিত মই পুনৰ ভালকে ভাজি লম ইটা কিন্তু বেছি সময় বনাবা নালগে অলপ সময় বনালে যেহেতু বইল কৰি লৈছো ভালকে ভাজা হোৱাৰ পাছত দিছো অলপমান আধা চামুচ মান মানে হে দিছো জালুক দিছো জালুক খিন্তি দিয়াৰ পাছত ইটা আৰু একবাৰ ভালকে ভাজি লম যাতে জালুক খিন্তি গোটে কচুখিনিৰ লগত লাগি যায় হেনকে ভাজি লম ৰেচিপিহান কিন্তু খোৱাতে যিমান হদ লাগে বহুত কষ্ট হয় বুলি ভাবা যায় কিন্তু বেছি কষ্ট নহয় আৰু অলপমান টেঙা দিছো যেহেতু ৰ'দ বতৰ অলপমান টেঙা দিলি ভাল লাগে সেই কাৰণে মই অলপমান তেতলি টেঙা দিছো আপোনালোকে যদি তেতলি টেঙা হিন্তি বেছি খাবা খুজে অলপমান বেছি কৰি দিব কম খাবা খুজলে কম কৰি দিব মই অলপমান আজি বেছি কৰি দিছো তেতলি টেঙা হিন্তি দি কেনে অলপমান ভাজাৰ পাছত ইটা মই মাছ কেপিচ দি দিছো আমাৰ পৰিয়াল অনুযায়ী কেনে মই মাছ কেপিচ দিছো আৰু বাকিখিনি মই ভাজিয়ে থৈছো ইটা মই পুনৰ একবাৰ মই ভাজি ললো মাছখিনিৰ লগত ভাজি লোৱাৰ পাছত মই এতে বেছি পানী নেদাও যেহেতু অলপমান থুপথুপিয়া টাইপৰ খাম সেই কাৰণে 1 বাটি মান মই পানী দিছো এই সৰু বাটি দি আৰু এখন আঞ্জা পিছে জলো খাবা পাৰি তাৰ পাছতে মই 10 মিনিট মান সময়ৰ কাৰণে ঢাকনা লগাই দিছো পানী দিয়াৰ পাছত 10 মিনিট মান পাছত ধুনিয়া কৰি বক কৰি উতলি আইছি আৰু ইটা দেখছি না ধুনিয়া কৰি ঢাকনা দিয়া হোৱাৰ পাছত ধুনিয়া সেউজিয়া হৈ আছে সেউজিয়া হৈ থাকিলে আঞ্জা কিখান কিন্তু খাই কেনে বেছি সোৱাদত কৰি খাই কেনে বেছি ভাল লাগা হান লাগে কাৰণ সেউজিয়া হৈ থাকিলে আঞ্জা হিন্তি খাই কেনে অলপমান হত পায়
তাৰপিছতে ধুনীয়া কৰি ভালকৈ লাৰি চাৰি দিলোঁ 10 মিনিটমান উতলাৰ পাছত আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ পানীখিনি অলপমান শুকাই যোৱাৰ পাছত ৰেচিপিটো চাই কেনে লাগিল আপোনালোকে জনাওক আজিলৈ আহিছোঁ দিয়ক বাই বাই